নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো 21 মিনিটত ধৰাশায়ী হ'ল পাকিস্তান 21 মিনিটত ভাৰতীয় বীৰ জোৱানৰ প্ৰতিশোধ ললে ভাৰতীয় বায়ু সেনা বাহিনীয়ে আৰু 21 মিনিটত পাকিস্তানে পালে সমুচিত প্ৰত্যুত্তৰ আমি ক'ব বিচাৰিছো প্ৰতিনিশা যি আক্ৰমণৰ ঘটনা সংঘটিত হ'ল পাকিস্তান অধ্যুষিত কাশ্মীৰত সেই সমগ্ৰ বিৱৰণী আজি আমি আপোনালোকৰ সন্মুখত এই 8টা বজাৰ অনুষ্ঠানত দাঙি ধৰিম লগতে আন কেইবাটাও বিষয় থাকিব হাউস দ্য জোছ আৰু হাউস দ্য ক্ৰোধৰ কথা আমি এই ষ্টুডিঅ'তে আপোনালোকৰ সন্মুখত উত্থাপন কৰিছিলো আজিৰ পৰা 12 দিন পূৰ্বে যেতিয়া পুলৱামাত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল আৰু আমি ক'ব বিচাৰিছো এয়াই হ'ল জোছ আৰু এয়াই হ'ল ভাৰতবাসীৰ ক্ৰোধ এয়াই হ'ল ভাৰতীয় বায়ু সেনা ভাৰতীয় সেনা বাহিনীৰ ক্ৰোধ পাকিস্তানে যি পৃষ্ঠপোষকতা কৰি আহিছিল সন্ত্ৰাসবাদীৰ সমুচিত প্ৰত্যুত্তৰ লাভ কৰিছে পাকিস্তান নামৰ দেশখনে আজি আমাৰ ষ্টুডিঅ'ত বহু কেইগৰাকী অতিথি উপস্থিত আছে আমি স্বাগতম জনাব বিচাৰিছো দেৱানন্দ গোহাঁই প্ৰাক্তন বায়ু সেনা বিষয়া আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে স্বাগতম জনাইছো দেৱানন্দ গোহাঁই ডাঙৰীয়া আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে ৰাজ্যৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান জিএম শ্ৰীবাস্তৱ ডাঙৰীয়া আপোনাকো স্বাগতম জনাইছো বিএছএফৰ প্ৰাক্তন সঞ্চালক প্ৰধান ৰঞ্জিত শেখৰ মুছাহাৰী ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে পোনপটীয়া সম্প্ৰচাৰত আপোনাকো স্বাগতম জনাইছো লগতে উপস্থিত থাকিব এয়াৰ মাৰ্শেল অঞ্জন গগৈ আৰু ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰাও উপস্থিত থাকিব বিভিন্নজন লগতে আমি লখিমপুৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাম মই আলোচনা আগবঢ়াব বিচাৰিছো অতিথিসকলক লগত লৈ প্ৰথমে মই বিএছএফৰ প্ৰাক্তন সঞ্চালক প্ৰধান ৰঞ্জিত শেখৰ মুছাহাৰী ডাঙৰীয়া কাষলৈ যাব বিচাৰিছো মেঘালয়ৰ তেওঁ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু দেশৰ বাবে তেওঁ যথেষ্টখিনি অৰিহণা আগবঢ়াইছে সেৱা আগবঢ়াইছে তেওঁ বহুকেইটা অভিযানত নেতৃত্ব দিছে ভাৰতীয় সামৰিক শক্তিক লগতে দেশৰ বাবে বহুকেইটা বিশেষ কাম তেওঁ কৰি থৈছে ৰঞ্জিত শেখৰ মুছাহাৰী ডাঙৰীয়া অৱশেষত হাউস দ্য জোছ আমি দেখা পালো ভাৰতীয় বায়ু সেনাৰ ভাৰতীয় সেনা বাহিনীৰ আমি ক্ৰোধ দেখা পালো আপুনি কি ক'ব আজি আমি প্ৰত্যেক ভাৰতীয়ৰ কাৰণে আজি এটা গৌৰৱৰ দিন সেইটোৱে বিচাৰি আছিলো যে কিবা এটা কৰিব লাগে আৰু যেটো কৰা হৈছে আজি সেইটো মানে একচুয়ালি ইট ইজ মোর দেন এক্সপেক্টেশন এনেকুৱা সাকসেস হৈছে আজি এনেকুৱা কৃতকাৰ্য লাভ কৰিছো আমি সেইটো মানে আমি হয়তো বহুত ভাৰতবাসী সেইটো কল্পনা কৰিব পৰা নাছিলে যে তাত গৈ পেলাই পাকিস্তানৰ টেৰিটৰিত গৈ পেলাই টেৰৰিষ্ট হাইড আউট আৰু ট্ৰেইনিং চেণ্টাৰটো যে আমি ধ্বংস কৰিব পাৰিম সেইখিনি হয়তো আমি ভাবা নাছিলো কিন্তু আজি সেইটো কৰিলে তাৰ কাৰণে বায়ু সেনাৰ আমি যথেষ্ট কৃতজ্ঞ আছো আমাৰ বায়ু সেনাৰ কাৰণে আমি সেই গৌৰৱটো পালো আজি আৰু এটা কথা যে এনেকুৱা বায়ু সেনাৰে নষ্ট কৰাটো খুব সম্ভৱ 1971 পৰা আজিয়ে প্ৰথম এই 48 ইয়াৰ্ছৰ পিছত প্ৰথমে আমাৰ বায়ু সেনা মানে পাকিস্তানত সোমাই পেলাই আমাৰ যেটো আশা আছিল সেইটো পূৰণ কৰিব পাৰিছে so this is a matter of great pride for us even in Kargil war আমি বায়ু সেনা ইউজ কৰা নাছিলো আমাৰ বায়ু সেনাই মানে পাকিস্তানত ক্ৰছ কৰা নাছিলে কাৰ্গিল ৱাৰটো আৰু লাষ্ট যেটো ষ্ট্ৰাইক হৈছিল সেপ্টেম্বৰত সাৰ্জিক্যাল ষ্ট্ৰাইক সেই ষ্ট্ৰাইকটো আমি বায়ু সেনা ইউজ কৰা নাছিলো বাট এইবাৰ আমি ইউজ কৰিছো বায়ু সেনা আৰু প্ৰিসাইজলি য'ত বমটো দলিয়াব লাগিছিল তাত ইট হেজ গন দেয়াৰ এণ্ড ডেষ্ট্ৰয়ড দ্য টাৰ্গেটছ ইট ইজ একচুৱেলি both surgical and keyhole operations যেটো হৈছে and this is really shows to the world that amar bayu hena world ভিতৰত one of the best গতিকে পাকিস্তানে যেন তাৰ বিপৰীতে আমাৰ যেন হানি কৰিব নোৱাৰে তাৰ কাৰণে বায়ু সেনা নিশ্চয় সজাগ থাকিব আৰু আমি নাগৰিক হিচাপে আশা কৰো যে আমাৰ চৰকাৰে আমাক প্ৰটেকচন দিব পাৰিব যে পাকিস্তানে কৈছে যে তেওঁলোকে ৰিটালিয়েট কৰিব বুলি এতিয়া কিমান ধৰণে কৰে তেওঁলোকে সেইটো চাব লাগিব যে কিমান ৰিটালিয়েট তেওঁলোকে কৰিব পাৰিব কিমান তেওঁলোকে আমাৰ বায়ু সেনাক মানে এনগেজ কৰিব পাৰিব সেইটো চাব লাগিব মই ভাবা মতে আই থিংক দিস ইজ এ ভেৰি ৰিমোট থিং দ্যাট পাকিস্তান টেক এন এফেক্টিভ ৰিটালিয়েশ্যন এগেইনষ্ট আছ সেইটো মই ভাবো আৰু ইতিমধ্যে কিন্তু ৰঞ্জিত শেখৰ মুছাহাৰী ডাঙৰীয়া হয় ইতিমধ্যে কিন্তু জম্মু আৰু কাশ্মীৰৰ নংচৰা সীমাত ইতিমধ্যে পাকিস্তানৰ তৰফৰ পৰা প্ৰত্যাক্ৰমণৰ খবৰ আহিছে ধাৰাসাৰ গুলি বৰ্ষণ কৰিছে পাকিস্তানৰ সেনা বাহিনীয়ে আজি বিয়লি 5:30 বজাৰ পৰা যদিও চেষ্টা কৰিছে পাকিস্তানে কিন্তু আমি পুনৰ কৈছো পাকিস্তানৰ সামৰিক শক্তি ভাৰতৰ তুলনাত নগণ্য
এইটো বেলেগ কথা নিউক্লিয়াৰ ৱেপনৰ কথা আমি ইয়াত নকওঁ বাৰু কাৰণ নিউক্লিয়াৰ যুদ্ধৰ কোনেও সূচনা কৰাটো নিবিচাৰে বা তেনেধৰণৰ যে পৰিস্থিতিৰ সৃষ্টি হ'ব সেই সম্ভাৱনাও তিনেই ক্ষীণ বুলি ক'ব পাৰি কাৰণ ইয়াত বিশ্বৰ সমগ্ৰ দেশ আছে সকলো দেশে ইয়াৰ বিৰোধিতা কৰিব কিন্তু এতিয়া এটাই মাত্ৰ সকলোৰে মনত দাবী উত্থাপন হৈছে ৰঞ্জিত শেখৰ মুছাহাৰী ডাঙৰীয়া যিহেতু বৰ্ডাৰ সিকিউৰিটি ফ'ৰ্চৰ আপুনি এটা সময়ত সঞ্চালক প্ৰধানৰ দায়িত্ব পালন কৰিছিল আবেগ হয়তো আপোনাৰো জড়িত হৈ আছে কাৰণ পুলৱামাত 40 গৰাকীকৈ অধিক বীৰ জোৱানে বিএছএফৰ কৰুণ মৃত্যু সাৱটিছিল সমান্তৰালভাৱে চিআৰপিএফৰ বহু জোৱানে কৰুণ মৃত্যু সাৱটিছিল ইয়াত আপোনাৰ আবেগটোৰ কথাও আমি সুধিছোঁ কাৰণ এতিয়া সকলোৱে মাত্ৰ এটাই দাবী উত্থাপন কৰিছে নেক্সট এটেক হ'ব লাগে মাছুদ আজহাৰৰ ওপৰত মই কেৱল বিএছএফত নাছিলোঁ মই চিআৰপিটো আছিলোঁ চিআৰপিত যেতিয়া মই আছিলোঁ মই কাশ্মীৰতে আছিলোঁ ইন 90s I was the Inspector General of CRPF in Jammu and Kashmir গতিকে মোৰ বহুত বিএছএফ আৰু চিআৰপিৰ লগত অতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ আৰু মই আজি ভাবিছোঁ যে চিআৰপিৰ প্ৰাক্তন অফিচাৰ হিচাপে আৰু বিএছএফৰ সঞ্চালক প্ৰধান হিচাপে মই ভাবোঁ যে আজি যিটো হ'ল আমাৰ কাৰণে সেইটোৰ কাৰণে মই বায়ুসেনাক যথেষ্ট ধন্যবাদ দিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু যিটো পাকিস্তানৰ যিটো আপুনি কৈছে যে গুলীয়াগুলি হৈ আছে বুলি সেইখিনি সদায়ে হয় দেৰ ইজ নাথিং টু ৱাৰি তাত মানে এক্ৰছ দ্য LOC বৰ্ডাৰ সেই ফায়াৰিংটো অতি কমন হৈ থাকে নিশ্চয় কৰিব তেওঁলোকে কিন্তু আমাৰ ক্ষেত্ৰত আমি চাব লাগিব যে তেওঁলোকৰ বায়ুসেনাই আমাক আহি পেলাই যেন আমাৰ লোকচান কৰিব নোৱাৰে সেইটো ডিচিশ্যন এটা ল'ব লাগিব চৰকাৰে নিশ্চয় কৰিছে তেওঁলোকে সিদ্ধান্ত লৈছে তাত এয়াৰ ষ্ট্ৰাইক কৰাটো নিশ্চয় কৰাৰ আগতে তেওঁলোকে প্ৰত্যেকটো তন্ন তন্নকৈ বিশ্লেষণ কৰি চাইছে যে ৰিটালিয়েশ্যনৰ পৰা তেওঁলোকে প্ৰতিশোধৰ পৰা আমি কেনেকৈ আমাক বচাব পাৰিম সেইটো লৈছে এই যে গ্ৰাউণ্ড ফ'ৰ্চে যে আহে গুলীয়াগুলি কৰে তাৰ কাৰণে আমি চিন্তা কৰিব নালাগে আমি চিন্তা কৰিব লাগিব যে যেন তেওঁলোকৰ বায়ুসেনা আহি পেলাই আমাক নষ্ট কৰিব নোৱাৰে সেইটো হ'ল এটা অত্যন্ত দৰকাৰৰ কথা আৰু তাত মই ভাবোঁ যে যিটো আমাৰ চৰকাৰে যিটো কৰিছে যে তাত গৈ পেলাই যে তেওঁলোকৰ এই ট্ৰেইনিং এৰিয়াটো টেৰৰিষ্টসকলৰ যিটো ধ্বংস কৰিব পাৰে সেই প্ৰেচিশ্যনটো লৈ পেলাই হয়তো আমি যদি বায়ুসেনা পাকিস্তানৰ পৰা আহি পেলাই আমাক অন্যায় কৰিব বিচাৰে আমাক মানে নষ্ট কৰিব বিচাৰে তেতিয়াহ'লে নিশ্চয় তেওঁলোকৰ প্ৰত্যুত্তৰ দিয়া হ'ব এফেক্টিভলি সেইটো মই ভাবোঁ এটা কথা মই ভাবোঁ যে ৱাৰ যেন ফুল প্লেজেড ৱাৰ যেন নহয় সেইটো আমি কৰিব লাগিব প্ৰত্যেকে মানে চেষ্টা কৰিব লাগিব কাৰণ ৱাৰ এটা ল'ৰা ছোৱালীৰ খেল নহয় ইটছ এ চিৰিয়াছ থিং যে ৱাৰটো ফুল স্কেল ৱাৰটো যেন আমি এভইড কৰিব পাৰোঁ পাৰ্টিকুলাৰলি আমাৰ এতিয়া ইলেকশ্যন আহি আছে সেই ইলেকশ্যনৰ সময়ত যেন ফুল স্কেলটো ৱাৰ নহয় তাৰ কাৰণে আমি যথেষ্ট কৰিব লাগিব আমাৰ যিটো আছে প্ৰিপাৰেশ্যন আছে সেইখিনি আমি চাব লাগিব যে ফুল স্কেল ৱাৰ আমি কৰিব বিচাৰো ৰঞ্জিত শেখৰ মুছাহাৰী পৰ্যায়ৰ যুদ্ধ নিবিচাৰে সকলোৱে সেইটো কথা কৈছে কাৰণ পূৰ্ণ পৰ্যায়ৰ যুদ্ধ হ'লে বহুখিনি ক্ষয়ক্ষতি হ'ব সেইখিনি সকলোৱে জানে আৰু আমিও উল্লেখ কৰিছিলোঁ পূৰ্বতে যেতিয়া ইয়াৰ পূৰ্বে পুলৱামাত আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল এই ষ্টুডিঅ'ত আমি বহুকেইগৰাকী অতিথিক আমন্ত্ৰণ জনাইছিলোঁ GM শ্ৰীবাস্তৱ ডাঙৰীয়াও তেতিয়া উপস্থিত আছিল তেতিয়াও আমি কৈছিলোঁ যুদ্ধৰ কথা চিন্তা কৰিবলৈ ভাৰতীয় সেনাবাহিনী আছে আপুনি মই সাধাৰণ জনতাই সেইবোৰ চিন্তা কৰিব নোৱাৰোঁ সেইখিনিৰ বাবে যেহেতু কৰ্তৃত্ব সম্পূৰ্ণভাৱে প্ৰধানমন্ত্ৰীয়ে সেনাবাহিনীক দি থৈছে সেনাবাহিনীয়ে নিশ্চয় সকলো উচিতভাৱে সকলো পৰিকল্পিতভাৱে গ্ৰহণ কৰিব কিন্তু ৰঞ্জিত শেখৰ মুছাহাৰী ডাঙৰীয়া যুদ্ধ আমি কোনেও নিবিচাৰোঁ কিন্তু এতিয়া মাত্ৰ এটাই দাবী উত্থাপন হৈছে যেনেধৰণে নেক্সট এটেক মাছুদ আজহাৰ হ'ব লাগে বুলি কৈছে সমান্তৰালভাৱে কিন্তু পাকিস্তানক ইয়াতেই সীমাবদ্ধ থাকি অৰ্থাৎ এইখিনি আক্ৰমণতে এই সমগ্ৰ ঘটনাটো সীমাবদ্ধ ৰাখিলে নহ'ব কাৰণ এতিয়াও সন্ত্ৰাসবাদী কিন্তু সম্পূৰ্ণৰূপে উৎখাত হোৱা নাই সেই সন্ত্ৰাসবাদীক উৎখাত কৰিবলৈ এক পূৰ্ণকালীন পৰিকল্পনা গ্ৰহণ কৰি পাকিস্তানত সোমাই একাংশ সন্ত্ৰাসবাদীক ধ্বংস কৰিব লাগিব বুলিও দাবী উত্থাপন হৈছে আপুনি কি ৰায় দিব আমি সবেই বিচাৰোঁ যে মাছুদ আজহাৰক যেন আমি ধৰিব পাৰোঁ এওঁক ধৰিব লাগিলে ইউ উইল হেভ টু নিড চাম এজেণ্টছ আমি তাত এজেণ্ট পঠিয়াব লাগিব নিশ্চয় আমাৰ আছে তাত এওঁক থ্ৰু দ্য হেল্প অফ দেয়াৰ অ'ন চিটিজেনছ আমি মাছুদ আজহাৰৰ ইটো ল'ব লাগিব তেওঁৰ ঠিকনা ক'ত আছে ক'ত লুকাই থাকে তেওঁ কি আছে সেইটো আমি চাব লাগিব তেওঁ আমাৰ জেইলৰ পৰা গৈ পেলাই নিজক ৰখাই আছে এতিয়া বচাই আছে সেইটো এক ধৰিব পাৰিলেহে আমাৰ যিটো অবজেক্টিভ আছে সেইখিনি সম্পূৰ্ণ হ'ব তেওঁক যিমানলৈকে ধৰিব নোৱাৰে সিমানলৈকে মানে আমাৰ অবজেক্টিভটো মানে পূৰা নহয়গৈ গতিকে তেওঁক ধৰাটো হয় অত্যন্ত দৰকাৰ হয় কিন্তু তেওঁক ধৰিব গৈ পেলাই আমি যেন ফুল স্কেল এটা ৱাৰ ষ্টাৰ্ট নকৰোঁ সেইটোও আমি ভাবিব লাগিব
যে তেওঁক ধৰি গ'লে তেওঁ যদি টাউনত থাকে চহৰত থাকে সেই চহৰটোত বম্বিং কৰিলে that will not be limited to our action. That will also have different type of reaction. Our international politics to that will have repercussions. গতিকে সেইখিনি আমি সতৰ্ক হ'ব লাগিব গতিকে যিটো চৰকাৰে কৰে সেই চৰকাৰে যেন কৰে যে বিনা দেশ অনুৰাগ আৰু ক্ৰোধ লৈ পেলাই যেন নকৰে সিদ্ধান্তটো একেবাৰে মানে ঠাণ্ডা মগজেৰে যেন সিদ্ধান্তটো লয় সেইটো আমি চবেই বিচাৰোঁ ধন্যবাদ জনাইছোঁ আপোনাক আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে কেৱল জইচ ই মহম্মদৰ ঘাটিতে আক্ৰমণ নহয় লস্কৰী তৈবাৰ লগতে হিজবুল মুজাহিদিনৰ ঘাটিতো কালি এই আক্ৰমণ চলিল মই এইবাৰ আমাৰ মূল ষ্টুডিঅ'লৈ আহিব বিচাৰিছোঁ কাৰণ মূল ষ্টুডিঅ'ত দেৱানন্দ গোহাঁই ডাঙৰীয়া যথেষ্ট অভিজ্ঞতা পুষ্ট এগৰাকী ব্যক্তি তেওঁ ভাৰতীয় বায়ুসেনা বিষয়াত সেৱা আগবঢ়াই থৈছে আৰু তেওঁ সেইখিনি অভিজ্ঞতাৰ কথা মই জানিব বিচাৰিছোঁ মিৰাজ 2000 হয় পুৱতি নিশা মিৰাজ 2000ৰ সহায়তে কিয় এই আক্ৰমণ কৰা হ'ল তষ্টুমত সকলোৱে বিচাৰে পায় মিৰাজ 2000 কাৰণ আমাৰ বেলেগ বেলেগ প্লেনো আছে যেনেকৈ সুখয় 30 আছে মিগ 21 আছে জাগুৱাৰ আছে এইটো পক্ষে মই ক'ব বিচাৰিছোঁ যে লাষ্ট যেতিয়া কাৰ্গিল অপাৰেশ্যন হৈছিল আমাৰ সেই 1999ত সেইবাৰ প্ৰথমবাৰৰ কাৰণে আমি মিৰাজ 2000 ইউটিলাইজ কৰিছিলোঁ এণ্ড মিৰাজ 2000 ইউটিলাইজ কৰা হৈছিলে এইটো যিটো ৱেপন আজি LOC এক্ৰছ দ্য LOC ইউজ কৰা হৈছে বুলি আমি শুনিছোঁ LGB তাৰমানে লেজাৰ গাইডেড বম্ব লেজাৰ গাইডেড বম্ব ইজ এ ভেৰি প্ৰিচিশ্যন মিউনিশ্যন খুব প্ৰিচাইজলি দেৰ ইজ হাৰ্ডলি এনি এৰাৰ গতিকে হয়তো আমাৰ যিখিনি আমি অভিজ্ঞতা পালোঁ এক্সপিৰিয়েঞ্চ পালোঁ ইন কাৰ্গিল অকল সেই এক্সপিৰিয়েঞ্চখিনি লৈ পেলাই হয়তো মিৰাজ চিলেক্ট কৰা হৈছিলে মই আই এম কুৱাইট চিয়'ৰ সুখয় 30 বা জাগুৱাৰ অলছ ইকুৱেলি কেপেবল বাট আমাৰ এক্সপিৰিয়েঞ্চ যিটো আছিলে মিৰাজ 2000 ইউজ কৰা আৰু আৰু এতিয়া যিবিলাক আমাৰ মিৰাজ 2000 আছে সেইবিলাক মিৰাজ 2000 এইটো আপগ্ৰেডেড মিৰাজ আছে কাৰ্গিলতকৈ যিমান তাতকৈও ভাল গতিকে হয়তো সেইখিনি সকলোৱে হেৰি মানে বিচাৰি ছানবিন কৰি পেলাই এই মিৰাজ 2000 ইউজ কৰা হৈছে মই ভাবোঁ নিশ্চয় আৰু মই আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা ৰঞ্জিত শেখৰ মুছাহাৰীয়ে ক'লে যদি পাকিস্তানে আকৌ প্ৰত্যাক্ৰমণ তেওঁলোকৰ বায়ুসেনাৰ তৰফৰ পৰা যদি কৰে তেনেহ'লে কেনেধৰণৰ এক বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব ভাৰতীয় বায়ুসেনা বাহিনীয়ে কাৰণ ইয়াত সুৰক্ষাৰ কথাটোতো জড়িত হৈ আছে আৰু আজি পুৱাৰ পৰা এটা খবৰ ওলাই আছে যে ইতিমধ্যে ভাৰতীয় বায়ুসেনা বাহিনীৰ কেইবাখনো বিশেষ বিমান দিল্লীৰ পৰা উৰা মাৰিছে আৰু সীমামূৰীয়া অঞ্চলসমূহত পহৰা দি থকা হৈছে আপুনি হয়তো সঠিককৈ ক'ব পাৰিব সেইখিনি তথ্য লগতে যিখন বিমানৰ সহায়ত ইন্ধনৰ যোগান ধৰা হয় অন্যান্য যুঁজাৰু বিমানক সেই বিমানখনো হেনো বৰ্তমান আকাশমাৰ্গতেই আছে সেইখিনি তথ্য কিমান সত্য নাজানো আমি কিন্তু সেইখিনি খবৰ পাইছোঁ আপুনি যদি সেইখিনিতো আমিও মিডিয়াৰ খবৰতে পাইছোঁ এইখিনি সকলো কথা আমি অফিচিয়েলি কোনো কোৱা নাই ইন্ধনৰ বা কোৱা যিখিনি কয় এৱেক্স এয়াৰবৰ্ন ৱাৰ্নিং এণ্ড কণ্ট্ৰল ছিষ্টেম এটা এখন আছে যিখনে আমাক গোটেই টোটেল ৰেডাৰ কভাৰ দিব ওপৰৰ পৰা আৰু এখন আছে এয়াৰ টু এয়াৰ ৰিফিউলিং যিটো প্লেন ফাইটাৰ প্লেন গৈ পেলাই তলে নামি আকৌ তেল ভৰা দৰকাৰ নাই ওপৰে তেল মানে তেল the refueling is taking place in the air গতিকে এইটো সত্য হয় প্লাছ আমাৰ নিজৰ প্লেন এয়াৰক্ৰাফ্ট ইজ দে অল দ্য টাইম ডুইং পেট্ৰলিং গ্ৰাউণ্ড বেছড প্লেন আছে যি মানে ৱাৰ্নিং দিয়াৰ লগে লগে টেক অফ কৰি যাব আৰু কিছুমান এয়াৰ টু এয়াৰ পেট্ৰলিং কৰিছে যিটো কম্পেয়াৰ্ড এয়াৰ পেট্ৰল বুলি কয় সেইখিনি অৱশ্যে যিমানখিনি কৰিছে আমি নাজানো কিন্তু দস্তুমত কৰিছে কাৰণ যদি ইফ দেয়াৰ ইজ এ ডেঞ্জাৰ কিন্তু এটা কথা মই ক'ব বিচাৰিছোঁ যে পাকিস্তানৰ ৱেডাৰ পাকিস্তান উইল ষ্ট্ৰাইক ইণ্ডিয়া বাই এয়াৰ সেইটো সিহঁতৰ এই ইমানখিনি দুখ আছে নাই কাৰণ আমি যিটো ষ্ট্ৰাইক কৰিছোঁ সেইটো আমাৰ নিজৰ আমি কওঁ সেইখন কাশ্মীৰ আমাৰ ইউ দেট পাৰ্ট অফ কাশ্মীৰ ইউ অকুপাইড উই কল ইট পাকিস্তান অকুপাইড কাশ্মীৰ গতিকে এইটো আমাৰ ক'ত কৰিছোঁ সেইকাৰণে আজি সুব্ৰমণিয়ান স্বামীয়েও এটা মন্তব্য আগবঢ়াইছে যে কোনো আন্তঃৰাষ্ট্ৰীয় আইন উলংঘা কৰা নাই ভাৰতে হয় আমি কৰিছোঁ LOC ষ্ট্ৰাইক LOC বেলেগ কথা লাইন অফ IB বেলেগ কথা কিন্তু তেওঁলোকে যদি কৰে তেওঁলোকে IB উল্লংঘন কৰিব দেট ইজ এমাউণ্টছ টু কলিং ফৰ ৱাৰ সেইখিনি হয়তো দুঃসাহস পাকিস্তানে নকৰিব আৰু তেওঁলোক আৰু এটা কথা কৈছে আৰু ষ্ট্ৰেংথ অফ দ্য এয়াৰফ'ৰ্চ হিচাপে আৰ্ম ফ'ৰ্চ হিচাপে উই আৰ ফাৰ ষ্ট্ৰংগাৰ when we compare 71 we are much stronger and মোৰ মনে পাকিস্তান সাহস নকৰিব এতিয়া আপাক ইণ্ডিয়াক ষ্ট্ৰাইক কৰিবলৈ
নিশ্চয় মই আকৌ আপোনাৰ লগত আলোচনা কৰিম আৰু আমি দৰ্শকসকলক জনাব বিচাৰিছোঁ প্ৰাক্তন এয়াৰ মাৰ্শ্বাল অঞ্জন গগৈ আমাৰ সৈতে কিছু সময়ৰ পাছতে লাইভত থাকিব আমাৰ এছ'চিয়েট এডিটৰ নিলয় ভট্টই এক বিশেষ সাক্ষাৎকাৰ ল'ব তেওঁৰ সৈতে আমি সেই সাক্ষাৎকাৰৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকৰ বাবে আগবঢ়াম কাৰণ অঞ্জন গগৈ বহুখিনি গুৰুত্বপূৰ্ণ কথা হয়তো আজি জনসাধাৰণৰ সন্মুখত ৰাখিব পাৰে তেওঁ যিসমূহ মন্তব্য আগবঢ়াব সেই মন্তব্যৰ অত্যন্ত গুৰুত্বতা আছে কাৰণ তেওঁ যথেষ্ট অভিজ্ঞতা পোষ্ট 34 বছৰ তেওঁ অভিজ্ঞতাৰে সমৃদ্ধ সমান্তৰালভাৱে 3000 ঘণ্টা তেওঁ আকাশমাৰ্গত কটোৱাৰো অভিজ্ঞতা আছে মই এবাৰ জিএম শ্ৰীবাস্তৱ ডাঙৰীয়া কাষলৈ আহিছোঁ শ্ৰীবাস্তৱ ডাঙৰীয়া আমি আমাৰ ষ্টুডিঅ'তে 14 ফেব্ৰুৱাৰী পুলৱামা আক্ৰমণৰ লগে লগে আলোচনা কৰিছিলোঁ তেতিয়া আপুনি সেই সম্ভাৱনাসমূহৰ কথা কৈছিল আমিও আপোনাক সুধিছিলোঁ যে কেনেধৰণৰ হ'ব পাৰে ভাৰতবৰ্ষৰ সেনাবাহিনীৰ ভূমিকা আজি আক্ৰমণ হ'ল আপোনাৰ কেনেধৰণৰ প্ৰতিক্ৰিয়া মই আশা কৰা মতে হৈছে কাৰণ এটা এনালিচিছ কৰি দেখা গৈছিলে আৰু যিটো এইখিনি দিনত যিটো কথা বাৰ্তা হৈ আছিল যদি আপুনি যিখিনি ষ্টেটমেণ্ট প্ৰধানমন্ত্ৰী দিছিলে অথবা যিটো বাহিৰৰ পৰা এনেকৈ আহিছে আমি ইজৰাইল মডেল এইটো কথা সিদিনাও আমি কৈছিলোঁ এইটোক লৈ পেলাই চিন্তা কৰি আছিলোঁ ইজৰাইল মডেল যেতিয়া আমি কওঁ তেতিয়া এবছলিউটলি ছুইফ্ট একশ্যন এণ্ড ইমিডিয়েট তাতে কয় যে ষ্ট্ৰাইক এণ্ড ফ্লি ডোণ্ট ৱেইট আৰু এতিয়া যিটো পৰিস্থিতি আছিলে যেতিয়া এই ঘটনাটো হ'ল পুলৱামা তাৰপিছৰ পৰা পাকিস্তানত এটা তৈরি হৈ আছিলে যে আকৌ যদি ওই উৰি ষ্ট্ৰাইকৰ নিচিনা যদি গ্ৰাউণ্ড ফ'ৰ্চে সোমায় এইটো টাইম টেকিং সেইটো গ্ৰাউণ্ড একশ্যন যিটো হয় এনেকৈ টেৰেনত বহুত টাইম টেকিং হয় এণ্ড উই ডিডণ্ট হেভ দেট মাছ অফ টাইম চ' এক্সপেক্টেড লাইনত আছে কাৰণ নেভি এইখিনি কামত নোসোমায় নেভি যদি এংগেজ কৰিলে হয় আমি তেতিয়া এইটো দুটা নেশ্যনৰ মাজত হোৱাৰ নিচিনা কথা হ'লে হয় চ' আমি পাকিস্তানক কৰা নাই তো টাৰ্গেট হিট কৰিবৰ কাৰণে এয়াৰৱে ৱাজ দ্য অনলি অপশ্যন লেফ্ট এণ্ড একজেক্টলি যিটো আমি অনুমান কৰি আছিলোঁ এনালিচিছত যিটো আহিছিলে তাৰ মতে হৈছে ছুইফ্ট একশ্যন শ্বৰ্ট টাইম একশ্যন আৰু এবছলিউটলি প্ৰিচিজন লেড একশ্যন যিটো কয় তেনেকৈ হৈছে এই যে লেজাৰ গাইডেড বম্বটো দিয়া হৈছে এইটো ইট নেভাৰ মিছেজ ইটছ টাৰ্গেট এতিয়া কোৱাৰ্ডিনেটটো ফিক্স কৰি দিয়া হয় তাৰপিছত যেতিয়া যাব এইটো এই যদি গিলাছটো টাৰ্গেট কৰি দিওঁ গিলাছকে মাৰি যাব ইমান প্ৰিচিজন তাৰ আছে চ' দিছ হেজ বিন এ ৱণ্ডাৰফুলি প্লেণ্ড অপাৰেশ্যন আৰু Mirage has been found the most successful among the Air Force planes that we have today because Sukhoi at times has still been ditching us one way or the other. A lot of reliability comparatively first line defense আমি এনালিচিছ কৰা মানুহবিলাকে যিটো তথ্য পাতি আমাৰ হাতত আছে এয়াৰ ফ'ৰ্চৰ অফিচাৰে হয়তো নামানিব পাৰে কিন্তু আমি দেখিছোঁ যে যোৱা 20 বছৰ যিটো তাৰ পাৰফৰ্মেন্সটো দেখা গৈছে তাৰ মতে চ' কোনো ধৰণৰ চান্স ল'বলৈ বিচৰা নাছিলে আৰু প্ৰথম দিনৰ পৰা নেক্সট ডে 24 ঘণ্টা পিছৰ পৰা আমি শুনি আছোঁ যে একশ্যন হ'ব ডাঙৰ একশ্যন হ'ব আৰু যথেষ্ট ডাঙৰ হৈছে কিন্তু এজ এ চিটিজেন অফ ইণ্ডিয়া য'ত মই অতি প্ৰাউড যিটো ক'ব পাৰোঁ মই গৌৰৱান্বিত আৰু অশেষ ধন্যবাদ যিখিনি মানুহে প্লেন কৰিছিলে আৰু এয়াৰ ফ'ৰ্চৰ যিখিনি অফিচাৰে এইটো মানে এটাকটোত গৈছে কাম কৰি আহিছে কিন্তু মই ভাবোঁ যেতিয়া আমি এনেকৈ আগবাঢ়ি গৈছিলোঁ প্ৰথমবাৰতে আমি অলপ আৰু বেছি ডেমেজ কৰি আহিব লাগিছিলে কাৰণ এটা ছেকেণ্ড চান্স যে আহিব তেনেকৈ এইটো ইমান সহজ নহয় কাৰণ ইণ্টাৰনেশ্যনেল এটেনশ্যন এটা আহি যাব আমি ঠিক আছে আমি LOCহে ক্ৰছ কৰিছোঁ আমি পাকিস্তানত সোমোৱা নাই আমি কোনো ইণ্টাৰনেশ্যনেল ল ভায়লেট কৰা নাই যদিও কিন্তু যদি আমি গৈছিলোঁ যদি আমি এইটো একশ্যনটো ল'লোঁ ৱাই দিছ 6 টাৰ্গেটছ অৰ 4 টাৰ্গেটছ আমি অলপ আৰু বঢ়াই দিব পাৰিলে হয় যিখিনি ক্লোজাৰটোতো চিভিলিয়ান এৰিয়াত আছে একজেক্টলি চিভিলিয়ান এৰিয়া নাই তাত কৰিলে কি হয় অলপমান কেইজনমান আৰু লিডাৰ যদি ডিষ্ট্ৰয় হৈ গ'লে হয় তেতিয়া ইয়াৰ ইম্পেক্টটো বহুত লাষ্টিং হ'ব কিন্তু এতিয়া ইতিমধ্যে বালাকোটৰ প্ৰশিক্ষণ শিবিৰ যি ইউছুফে চলাই আছিল ইউছুফ আজহাৰ মাছুদ আজহাৰৰ খুলখালি বুলি কোৱা হৈছে খালি খোৱা হয় আৰু নিহত হোৱা বুলি দাবীও কৰিছে ভাৰতীয় বায়ুসেনাই সি কিন্তু তাৰ আগতে বহুত বেমাৰ আছিলে তাতো মিলিটাৰী হস্পিটেলত চিকিৎসা হৈছে বুলিও আমি শুনিছিলোঁ তাৰপিছত তাৰ পৰা আনিলে সি বোধে এনেকৈ ফিজিকেল কণ্ডিশ্যনত নাছিলে আধা মৰা এনে হৈ আছিলে কিন্তু এইটো কেম্পত যিটো আলফা 3 বুলি কয় সিহঁতৰ মানে কণ্ট্ৰল কেম্প আছিলে তাতে বহুতখিনি ল'ৰা এতিয়া প্ৰশিক্ষণৰ বিভিন্ন লেভেলত আছিলে একদম গ্ৰাউণ্ড লেভেলত যিটো আহি পেলাই যিটো জান্নাত কি হয় তেওঁলোকক শিকাবলৈ লয় কয় কি পাবা এইবিলাক বহুত ধৰণৰ কথা আছে এইটো ট্ৰেইনিঙৰ আমি যিটো মানে মুজাহিদিন যিখিনি আছে যেতিয়া আমি কাশ্মীৰত মই আছিলোঁ তেতিয়া যিখিনি ইণ্টাৰগেশ্যন কৰা হৈছে ষ্টেটমেণ্টত আমি দেখিছোঁ তাততো দেখিলে মানে সিহঁতক এটা জান্নাতৰ পিকচাৰ দি পেলাই আৰু তেনেকৈ মটিভেট কৰে এইখিনি এই কেম্পত বেছিকৈ আছিলে তাৰমানে ডেমেজ মেক্সিমাম তাত হয় জিএম শ্ৰীবাস্তৱ ডাঙৰীয়া আমি মন কৰিছিলোঁ ভিজুৱেলবোৰত কেনেধৰণৰ এক দৌৰাদৌৰি পৰিস্থিতিৰ সৃষ্টি হৈছিল সন্ত্ৰাসবাদীবোৰৰ মাজত
সেই টাৰ্গেটৰ কিছু দৃশ্য ইতিমধ্যে সংবাদ মাধ্যমক দিছে ভাৰতীয় বায়ু সেনাই তাৰে কিছু দৃশ্যত আমি সেইখিনি দেখিবলৈ পাইছিলোঁ আমি কিছু সময় পাছতে সেই দৃশ্যখিনি দেখুৱাম টাৰ্গেট কৰি কেনেধৰণে আক্ৰমণ কৰা হৈছিল এটাতো বৰ মেজৰ টাৰ্গেট গৈছে যিটো মানে বাংকাৰ নিচিনা ডাঙৰ কেৰিয়া আছিলে যদি আপুনি ভিজুৱেলটো দেখিছে নিশ্চয় তাত পাইছে তাতে একচুৱেলি সিহঁতৰ মানুহ থাকে আৰু আধাতে আৰ্চেনেল আছিলে মেক্সিমাম ডেমেজ তাত হৈছে এক ঠাইত যিটো ডেমেজ হৈছে তাত প্ৰপাৰ্টি ডেমেজ ইমান বেছি নাই যিটো তথ্য পাতি আমি পাই আছোঁ এতিয়া 100% ক'ব নোৱাৰি কিন্তু এনে যি ধৰণৰ কেম্পটো আছিলে প্ৰশিক্ষণৰ বা যাৰ পৰা লাঞ্চিং হয় তাত বহুত পাক্কা বিল্ডিং বা বহুত বেছি ইনভেষ্টমেণ্ট কৰি থোৱা নহয় ৱেপন থাকে এটা শেল্টাৰ থাকে খোৱা লোৱা পানী এইখিনি কাৰণে ৰেষ্ট থাকে এইটো মানে ট্ৰানজিট নিচিনাই আৰু চিভিলিয়ান পপুলেশ্যনৰ পৰা অলপ দূৰ ৰাখে যে মানুহৰ অহা যোৱাটো কম থাকিব ক্ৰেডিটেবল কথা যিটো হৈছে যোনে প্লেন কৰিছে এইখিনিত আৰু যিখিনি মানুহে এক্সিকিউট কৰিছে যে চিভিলিয়ান কেজুৱেলিটি এতিয়ালৈকে যিটো খবৰ আহিছে এবছলিউটলি জিৰ' আৰু যিটো আমি ফিগাৰ পাই আছোঁ এইটো কনফাৰ্মেশ্যন এতিয়া হোৱা নাই 200 পৰা 300 বুলি কৈ থকা হৈছে এৰাউণ্ড 300 বুলি কৈছে ইমান ৰাউণ্ড ফিগাৰতো মানুহ নমৰে 290 হ'ব পাৰে 310 হ'ব পাৰে মানে তেনেকৈ হ'ব কিন্তু এইটো যথেষ্ট ক'বলৈ গ'লে আমাৰ 40টা জৱান যেতিয়া ঢুকাইছিলে সিহঁতক মাৰিলে আমি এটাৰ ওপৰত অন্ততঃ 8জন 9জন মানে এতিয়া আমি সেই কথাটো কেনেকৈ গম পাম পাকিস্তানেতো ওলোটা কথাই কৈ আছে পাকিস্তানে কৈ আছে কি তেওঁলোকৰ বায়ু সেনা বাহিনীয়ে ওলোটাই আমাৰ ভাৰতৰ বায়ু সেনা বাহিনীক খেদাই পঠিয়ালে বুলি কৈ আছে পুৱাৰে পুৰাই তেনেধৰণৰ বিবৃতি দি আছে পাকিস্তানৰ তৰফৰ পৰা সেইটো আমি কেনেকুৱা চ'ৰ্চৰ পৰা গম পাম ইয়াত আমাৰ ৰয়ে কাম কৰিব নে কেনেকৈ আমি দেৰ আৰ মোৰ দেন ওৱান চেনেল যিটো দি খবৰ আহে পাকিস্তান প্ৰেছৰ ভিতৰতো এতিয়া চলি আছে পাকিস্তান আজিৰ দিনত এটা কাণ্ট্ৰি আছে যদি ভাৰতবৰ্ষ আৰু ওচৰৰ আৰু দুটা দেশে যদি মিলি পেলাই সিৰিয়াছলি লাগি যায় পাকিস্তান খণ্ড খণ্ড হৈ পেলাই 4 টুকুৰা হৈ যাব পাঞ্জাব ডাজ নট ৱান্ট টু ষ্টে উইথ দ্য প্ৰেজেণ্ট গভৰ্ণমেণ্ট কাৰণ নৱাজ শ্বৰীফক যেনেকৈ ট্ৰিটমেণ্ট দিয়া হৈ আছে তেওঁক যেনেকৈ ইনচাল্ট কৰি গৈ আছে 5 কোটি মানুহ আছে more than 5 crore people যিটো পাঞ্জাবী অৰিজিন হয় এই 5 কোটি মানুহে নৱাজ শ্বৰীফক পাৰ্চনেলি বেয়া পালে গালি দিলেও হ'ব পাৰে কিন্তু তেওঁলোকে তেওঁক ভাল পায় কাৰণ তেওঁ পাঞ্জাবী হৈ পাকিস্তানৰ প্ৰাইম মিনিষ্টাৰ হ'ব পাৰিছে এইটো পাকিস্তানত বহুত বেছি পাকিস্তানী আৰু সিন্ধি এইটো যুদ্ধ তাত আছে তাৰপিছত প্ৰায় 1 কোটি বা 1.5 কোটি মান আছে পশতুন মানুহ তেওঁলোকে একেবাৰে ৰাৱলপিণ্ডি আৰু এইখিনিক চাবই নোৱাৰে তেওঁলোক তো পাকিস্তানৰ যিটো আজিৰ পৰিস্থিতি আছে এইটো পৰিস্থিতিতে যদি ইণ্টাৰনেল ইণ্টাৰফিয়াৰেন্স কৰিবলৈ যদি সোমাই যাওঁ আমি পাকিস্তান খণ্ড খণ্ড হৈ যাব পাৰে কিন্তু যেহেতু আমি ইণ্টাৰনেশ্যনেলি এটা ইথিকেল ভ্যালু সিস্টেমত আমি কাম কৰোঁ আমি আননেসেসাৰি কাৰো ডে টু ডে এফেয়াৰত সোমাই নাযাওঁ সেই বুলিহে পাকিস্তানটো এতিয়া বাচি আছে কিন্তু এতিয়া এইবাৰ যিটো একশ্যন হৈছে মোৰ মতে আৰু ইণ্টেনচিভ হ'ব লাগিছিলে আৰু ডেমেজ প্ৰন হ'ব লাগিছিলে যেতিয়া আমি সোমালৈ যেতিয়া আমি কাম কৰি লৈ ইজৰাইলৰ নিচিনা আমি অলপ বেছিকে হিট কৰি আহিব লাগিছিলে যেহেতু ওৱান ষ্ট্ৰাইক উড হেভ বিন এনাফ টু মেক দেম আণ্ডাৰষ্টেণ্ড কিন্তু এতিয়া সিহঁতে কি কৰিব LOCত অলপ একশ্যন ল'ব নহ'লে নিজৰ নিউজ পেপাৰত তাত দিব যে 10খন জোৱান মাৰা গ'ল ইণ্ডিয়ান আৰ্মি তাৰ পিছ গ'লগৈ আৰু আমাৰ এয়াৰ ফ'ৰ্ছে আমাৰ ইণ্ডিয়ান এয়াৰ ফ'ৰ্ছক ৰাখাই দিছে এইবিলাক নকলে গভৰ্ণমেণ্টটো বাচি নাথাকে নিশ্চয় তাত ৰাজনীতিৰ খেলো থাকিব আৰু সেয়েহে হয়তো এতিয়া পাকিস্তানৰ সংসদৰ মজিয়াতে বিৰোধীয়ে সম্পূৰ্ণৰূপে ইমৰান খানক সমালোচনা কৰিছে আৰু নৰেন্দ্ৰ মোদীৰ প্ৰশংসা পাকিস্তানৰ সদনত শুনিবলৈ পোৱা গৈছে পাক অধিকৃত বালাকোট চাকতি আৰু মুজাফৰাবাদত আক্ৰমণৰ পাছতে এতিয়া সমগ্ৰ ভাৰতবাসীয়ে কৈছে যে এয়াই হৈছে আমাৰ জোচ এয়াই হৈছে আমাৰ ক্ৰোধ আৰু ভাৰতবাসীৰ এই মনৰ যি হেঁপাহ আছিল দীৰ্ঘদিন ধৰি পুলৱামা আক্ৰমণৰ পাছতেই এই 12টা দিনৰ যি মনৰ কামনা আছিল সেয়া যেন কিছু অৰ্থত পূৰণ হৈছে সেইটো সকলোৱে কৈছে সাধাৰণ জনতাৰ ভাষ্য কি আমি জানিবলৈ এবাৰ পোনপটীয়া সম্প্ৰচাৰত গৈছোঁ লখিমপুৰলৈ সঞ্জীৱ লাহন কি কয় সাধাৰণ জনসাধাৰণে হয় প্ৰাঞ্জল এটা কথা ক'ব লাগিব যে যোৱা 12টা দিনে 40 গৰাকীতকৈ অধিক মাতৃয়ে কান্দি আছিল আৰু তেওঁলোকৰ যি পুত্ৰৰ ত্যাগ তেওঁলোকৰ পুত্ৰৰ যি দেশৰ প্ৰতি ত্যাগ দেশ মাতৃৰ প্ৰতি ত্যাগ তাৰ মূল্য তেওঁলোকে ক'ৰ পৰা কেনেকৈ পাব বা তেওঁলোকৰ কুধিত অন্তৰে কেনেদৰে শান্তি পাব তাকে লৈ হিয়া বা ব্যাকুল হৈ আছিল আজি অন্ততঃ সেই সকলো মাতৃয়ে হাঁহিবলৈ আৰম্ভ কৰিছে তেনে মোৰ লগত যথেষ্ট মাতৃ আছে মই তেওঁলোকৰ লগত কথা পাতিম আৰু প্ৰাঞ্জল ক'ব লাগিব এয়াই হ'ল ভাৰতৰ দ্বাৰা পাকিস্তানক দিয়া যোগ্য প্ৰত্যুত্তৰ মই এবাৰ মতামত জানিবলৈ যাম কি ক'ব এই মুহূৰ্তত বহুত ভাল পাইছো আজি মানে এনেকুৱা ভাল লাগিছে আগত ইদিনা যিটো হৈ গ'ল আমি ইমান দুখ লাগিছিলে এতিয়া আমাৰ মাতৃসকলে বহুত সুখ পাইছে কি ক'ব এই মুহূৰ্তত মই ক'ব বিচাৰোঁ যে তেখেতসকলে যেনেধৰণে আমাৰ ভাৰতৰ সেনাৰ ওপৰত
নিৰ্মমভাৱে অত্যাচাৰ কৰি আমাৰ 49জনৰ অধিক সেনাক নিহত কৰিলে তাৰ প্ৰত্যুত্তৰ হিচাপে ভাৰত চৰকাৰে যি পদক্ষেপ লৈ আজি সাহসেৰে সৈতে তেখেতসকলৰ পাকিস্তানী 300ৰো অধিক সেনাক মৃত্যুবৰণ কৰাৰ কাৰণে মৃত্যুদণ্ড দিয়াৰ কাৰণে আজি অন্তত আমি সুখ পোৱাৰ লগতে সেই মৃতকৰ আত্মাই শান্তি পাইছে আৰু সেই মৃতকৰ আত্মীয়সকলে আজি যেনেকৈ হিয়া ঠেকুৰি কান্দি আছিলে তেখেতসকলে অলপ হ'লেও তেখেতসকলে বহুত সান্তনা পাইছে আৰু তেখেতসকলে তেওঁলোকৰো মাতৃসকলে এনেধৰণে হিয়া ঠেকুৰি কান্দক বুলি তেওঁলোকে চেনেলৰ আগত অন্ততঃ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ দেশ পাকিস্তানৰ মাতৃসকলে অনুভৱ কৰক যে মাতৃ হৃদয়ে কেনেদৰে কান্দে পুত্ৰৰ শোকত কি ক'ব এই মুহূৰ্তত আমি যেনেকৈ আমাৰ পুত্ৰৰ শোকত কিবা এটা হ'লে কান্দো তেনেকৈ যিসকল মাতৃ এতিয়া কান্দি আছিলে তেওঁলোকে যে এই আজিৰ যিটো ঘটনা হৈ গ'ল তাৰ কাৰণে তেওঁলোকে পুত্ৰ হেৰুৱালে কোনোবাই স্বামী হেৰুৱালে কোনোবাই মাকক দেউতাকক হেৰুৱালে সেই সুখটো তেওঁলোকে আজি বহুত অনুভৱ কৰিছে আৰু আমাৰ বায়ুসেনাই যিখিনি কৰিলে আজি সেইকাৰণে তেওঁলোকলৈ মোৰ অজস্ৰ প্ৰণাম যাচিছোঁ কাৰণ তেওঁলোকে এইটো বহুত ভাল কাম কৰিলে আমাৰ মাতৃসকলৰ মনত আনন্দ দিছে আমি বহুত সুখী এতিয়া আমি এতিয়া হাঁহিছোঁ সেইদিনাখন আমি দুখ কৰিছিলোঁ কান্দিছিলোঁ মনতে কিন্তু আজি ইমান ভাল পাইছোঁ ক'ব পাৰোঁ ভাৰত মাতা কি জয় বন্দে মাতৰম বন্দে মাতৰম বন্দে মাতৰম সকলো আই মাতৃলৈকে আজি আমি অন্তৰৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ তেখেতসকলে আজি আনন্দৰে হাঁহক এসাঁজ খাওক তেখেতসকলে তেখেতসকলৰ প্ৰত্যুত্তৰ পাইছে আজি আমি আজি ভাৰতীয় বায়ুসেনাক লৈ গৌৰৱ কৰোঁ যে ভাৰতীয় বায়ুসেনাই আজি এইটো প্ৰত্যুত্তৰ দিব পাৰিলে সেইকাৰণে আমি সদায় সস্বৰে ক'ব পাৰোঁ যে ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় হয় প্ৰাঞ্জল আৰু আছে মোৰ লগত প্ৰতিক্ৰিয়া প্ৰকাশৰ কাৰণে কি ক'ব এই মুহূৰ্তত যুদ্ধই কিন্তু শান্তি নানে আৰু পাকিস্তানে বাৰম্বাৰ যুদ্ধকে বিচাৰে আৰু তেওঁলোকে সংঘাতকে বিচাৰে ভাৰতৰ লগত হয় আজি আমি সমগ্ৰ ভাৰতবাসীৰ লগতে আমি লখিমপুৰৰ বঙালমৰাবাসীও খুব গৌৰৱান্বিত আমাৰ দেশৰ বায়ুসেনাই যি কৃতিত্ব দেখাবলৈ সক্ষম হৈছে আৰু আগতে দেখাব লাগিছিল হয়তো আগতে দেখালে অন্তত সন্ত্ৰাসবাদীৰ আক্ৰমণত কাশ্মীৰত বিগত দিনত নিহত হোৱা ব্যক্তিসকলে হয়তো নিজৰ প্ৰাণ বলিদান দিব লগা নহ'লহেঁতেন গতিকে আজি আমি ভাৰত চৰকাৰৰ লগতে ভাৰতীয় বায়ুসেনাক অজস্ৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আশা ৰাখিছোঁ সমগ্ৰ ভাৰতবাসীৰ দোৱা আৰু আশীৰ্বাদ তেওঁলোকৰ লগত আছে তেওঁলোকে আৰু আগুৱাই যাওক আৰু আমি প্ৰতিজন ভাৰতীয়ই সদায় আশীৰ্বাদ কৰিব লাগে যাতে আমাৰ ভাৰতবৰ্ষক কোনো বিদেশী শত্ৰু বা কোনো সন্ত্ৰাসবাদী আক্ৰমণ কৰি আমাৰ এজনো ভাৰত সন্তানক নিহত কৰিব নোৱাৰে ধন্যবাদ জনাইছোঁ সঞ্জীৱ লাহন লখিমপুৰৰ বঙালমৰাৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ ভাৰতবাসী আজি এনেধৰণে আনন্দিত হৈ পৰিছে মনৰ সন্তুষ্টি তেওঁলোকে প্ৰকাশ কৰিছে আৰু এইবাৰ আমি পোনপটীয়া সম্প্ৰচাৰ যাম আমাৰ এছ'চিয়েট এডিটৰ নিলয় ভট্টাচাৰ্যৰ কাষলৈ কাৰণ এয়াৰ মাৰ্শ্বেল অঞ্জন গগৈ ডাঙৰীয়া আমাৰ মাজত ইতিমধ্যে আহি উপস্থিত হৈছে নিলয় ভট্ট কি কয় অঞ্জন গগৈয়ে হয় প্ৰাঞ্জল আমাৰ সৈতে আছে ভাইচ এয়াৰ মাৰ্শ্বেল অঞ্জন গগৈ চ' নিউজ 18 অসমত আপোনাৰ ব্যস্ততাৰ মাজত অকণমান সময় দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ প্ৰথমতেই সুধিব বিচাৰিম যে দিছ ইজ দ্য জোশ Yes, the josh is high, but also we must be cautious because war is not a easy thing. People were gunning for some action. I think that has taken place. I think we must compliment the Air Force for a brilliant action that they have taken today morning. See, the political ambit, they are rejoicing. There are political reasons for that. ৰাজনৈতিক কাৰণ আছে যাৰ বাবে আজিৰ যি ভাৰতৰ যি আক্ৰমণ পাকিস্তানৰ প্ৰতি সেইটো সবে শলাগিছে বা সেইটোত বহুত আনন্দ ফূৰ্তি কৰিছে কিন্তু এজ এ আৰ্মি মেন এজ এ ডিফেন্স পাৰ্চন আপুনি কি মানে হাউ ডু ইউ ফিল You are very right. মই পলিটিক্সত যাব খোজা নাই I would limit myself to the operations as such. And I have called it a brilliant operation not because of anything else, but because it has been planned and executed in the true professional spirit. Some tend to call it as a second surgical strike. Some tend to say that this is a befitting reply that the country could ever give. Some say that the Prime Minister Modi's brave act. Others say that the Air Force has brilliantly executed a very planned strike on the army camps, on the opposition camps. Now,
do you think this is a very scrambled sort of situation? Like there was very little time with the Air Force people to actually plan and execute the entire thing, and mid-morning in the wee hours, like when possibly the people on whom we attacked, they were possibly sleeping and napping, and we actually took them in the back foot. So, like, how much of a planning does this kind of attacks needs to take, and how? Because you have to be very precise, and your execution has to be immaculate. You see, I must tell you that at least as far as the Air Force is concerned, our plans are done well in advance. Balakot, where the attack took place, I can tell you, has been on the Air Force radar for a long time. I have retired now from the Air Force 6 years back, but I still remember Balakot being... Why so? No, it has been... See, from 2008, after the Mumbai attacks, the country was demanding, and we had to be prepared. We have to select our targets. Targets don't come up overnight. One or two targets may come overnight, but there are permanent targets. These madrasas and places where the terrorists train have been there for quite some time now. And therefore, it is not that we have gone into this attack just like that. Because there are satellite imageries, there are surveillance, there is electronic surveillance, and we have a lot of information in a lot of targets. I would say that when I was in Southwestern Air Command, we had something like 1,500 targets across from our side, which we had already planned. So it is not one-off, or the timing that you mentioned. I think the Prime Minister had given a very clear indication that it is for the armed forces to decide on the target as well as on the timing. And 12 days in the life of an Air Force is a long time. Right. A 7-day war for the Air Force is good enough, and I think we can do that with Pakistan. Etia jehetu akromon korilu, launchpadot akromon korilu, koa hoise je 200-300 mane terrorist tat nihoto hoise. এতিয়া রিটালিয়েটরি যদি কিবা হয়, পাকিস্তানে যদি রিটালিয়েট কৰে, তেতিয়াহ'লে আমি কেনেধৰণে প্ৰস্তুত? সেইটো এটা ডাঙৰ প্ৰশ্ন। নহয়, চাওক, এইটো অপাৰেশ্যন কৰাৰ আগতে we have definitely planned for a retaliation. It will be foolish not to do that, because what the retaliation is going to be, we can only think and anticipate. We have anticipated, we know exactly what they are going to do. And we have to be prepared. Not only the Air Force, the Army, the Navy, the other paramilitary forces, because not being prepared for a retaliation would be very stupid. Is Pakistan scared? Bhoy khaise na Pakistane? I think if they are sensible, they should be and they should think, and because they know that in the sub-conventional and conventional warfare, they are nowhere matched to India. ইমৰান খানে কেইদিনমান আগত যিখিনি কথা ক'লে, তাৰপিছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এটা প্ৰত্যুত্তৰ দিয়া হ'ল। তাৰ ঠিক পিছতেই কিন্তু আজি ষ্ট্ৰাইকটো, এই গোটেইখিনি একেবাৰে নিৰ্ধাৰিত আছিলে নে? এই ষ্ট্ৰাইকটো নিৰ্ধাৰিত আছিলে নে? মানে অল অফ এ ছাডেন এইটো ডিচাইড কৰা হ'ল যে উই উড গো ফৰ দিছ কাইণ্ড অফ এ ষ্ট্ৰাইক এণ্ড একচুৱেলি গিভ এ বিফিটিং ৰিপ্লাই টু পুলৱামা? See, the reply to Pulwama was already, I think, on the cards. Yes, it's on the cards. But I don't know exactly what has gone in to this planning, and whether it was a pre-planned or it was a spur of the moment, I cannot comment because I was not there. But what I can tell you is I was there for some planning during the Mumbai attacks. হয়, নীলয় ভট্ট ধন্যবাদ জনাইছো। এয়া আছিল অঞ্জন গগৈ এয়াৰ মাৰ্চেল, আৰু তেওঁ 34 বছৰীয়া অভিজ্ঞতাৰে পোষ্ট 2013 চনত তেওঁ অৱসৰ গ্ৰহণ কৰিছিল ভাৰতীয় বায়ুসেনাৰ পৰা, আৰু সেয়েহে তেওঁ উল্লেখ কৰিছে যে এয়া পূৰ্ব পৰিকল্পিত আছিল নে কি সেইখিনি সন্দৰ্ভত তেওঁ জ্ঞাত নহয়, এইটো স্বাভাৱিক। কিন্তু তেওঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে। মই দেৱানন্দ গোহাঁই ডাঙৰীয়াৰ কাষলৈ গৈছোঁ। তেওঁ কৈছে যিটো কথা আমি কৈ আছিলোঁ, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণ কৰ্তৃত্ব দি থৈছে সেনা বাহিনীক, কিন্তু কৰ্তৃত্ব দি থোৱাৰ অৰ্থটো কেনেধৰণৰ? অৰ্থটো হৈছে যে কৰ্তৃত্ব তেওঁ দিছে, লাষ্ট কামাণ্ডটো তেওঁ দিব, দিয়া আক্ৰমণ কৰা, মই তোমালোকৰ বেকত আছোঁ, যেতিয়া দৰকাৰ হয় সকলো যদি বিফল হোৱা মই মূৰ পাতি ল'ম, আৰু সফল হ'লে কিন্তু সকলো দায়িত্ব টীমটোৱে ল'ব। সেইটোৱে হয়তো এজন লিডাৰৰ সাংঘাতিক ডাঙৰ গুণ। আপোনালোকৰ বায়ুসেনা বাহিনীত বা সকলো সামৰিক শক্তিতে এইটো শিকোৱা হয়, যদি সফল হোৱা সেই তাৰ ক্ৰেডিটটো সমস্ত টীমটোৱে ল'ব, যদি বিফল হোৱা কিন্তু লিডাৰজনে ল'ব। আৰু সেইটোৱে কৰ্তৃত্ব দিয়াৰ অৰ্থ আমি সেই বুলিয়ে ধৰিব পাৰোঁ নেকি যে কাৰ্যকৰীকৰণ, অৰ্থাৎ ক'ত
কেতিয়া কেনেধৰণে আক্ৰমণ হ'ব সকলো সেনাবাহিনী অথবা বায়ু সেনাবাহিনীয়ে গ্ৰহণ কৰিব আৰু শেষ কামানটোহে প্ৰধানমন্ত্ৰীয়ে দিব আপুনি কি ক'ব যেনেকৈ এমাৰ্চলে গৈ ক'লে যে উই আৰ প্ৰিপেয়াৰ্ড ফৰ ৱাৰ আই মিন উই আৰ প্ৰিপেয়াৰ্ড ফৰ এভৰি ইভেঞ্চুৱেলিটি আজি যদি LOC এগে ষ্ট্ৰাইক কৰিছে সেইবিলাক আপোনালোকেতো জানে আমি মিডিয়াটো আছে যে আমি ইণ্ডিয়াই বহুতবাৰ পাকিস্তানক লোকেশ্যন অফ দ্য কেম্পবিলাক আমি নিজে দিছোঁ তেওঁলোকে দিয়া নাই আমি নিজে দিছোঁ গৈ পেলাই যে ইয়াত ইমানখিনি আছে প্ৰত্যেকটো বস্তু আমি জানো থ্ৰু ছেটেলাইট ইমেজৰী আদাৰ চেন্সৰী ইনষ্ট্ৰুমেণ্টছ উই ন' গতিকে what are the options we have to exercise? Indian Air Force is a very, very professional service. Not only Indian Air Force, Indian Army, Indian Navy, we also CRP, BSF. We have the professional service, and we are ready for every eventuality. True professional spirit. ইতিমধ্যে আমি সেই কথাটো কৈ আছো বাৰু কিন্তু আপোনালোকৰ মাজত আছে সেনাবাহিনী প্ৰতিগৰাকী জোৱানৰ মাজত আছে কিন্তু এতিয়া যেটো আমি আৰম্ভণি আলোচনা কৰিছিলো যদি কিবা কাৰণত আমাক প্ৰত্যাক্ৰমণ কৰে আকৌ পাকিস্তানে বায়ু সেনাৰ তৰফৰ পৰা হোক বা আন সেনাৰ তৰফৰ পৰা হোক তেতিয়াহ'লে আমি কিন্তু যদি সাজু হৈ নাথাকো সেইটো আমাৰ বাবে ডাঙৰ মূৰ্খামি আৰু হয় নিশ্চয়কৈ সাজু হৈ আছো আমি নিশ্চয়মত কাৰণ এইটো একশ্যন লোৱাৰ আগতে হয়তো প্ৰাইম মিনিষ্টাৰ সুধিছে যদি ৰিটেলিয়েট কৰে আমি কি কৰিম সেইটো কুৱেশ্যন জাষ্টমত আহিব আই মিন সেইটো প্ৰিপেয়াৰ নকৰালৈকে ইট ইজ বি ফুলিছ টু গো হেড আনলেছ উই ন' দেট ইন কেছ দে ৰিটাইলেট আমি কি কৰিব পাৰিম আমি জাষ্টমত প্ৰিপেয়াৰ্ড এণ্ড উই আৰ কনফিডেণ্ট আনলেছ সেইটো যদি কনফিডেণ্ট নহা হ'লে আমি কেতিয়াও নাযাওঁ গতিকে সেইটো কনফিডেঞ্চ প্ৰাইম মিনিষ্টাৰক দিছে এয়াৰ ফ'ৰ্চে আৰু সেই কনফিডেঞ্চৰ ওপৰতে এইটো পলিটিকেল লিডাৰশ্বিপ আমাক কৈছে যাবলৈ নহ'লে হয়তো এইটো অপাৰেশ্যন নহ'লে হয় যদি আমাৰ ডিফেন্স ফ'ৰ্চে যদি সেইটো কনফিডেঞ্চ নেদেখুৱাই তেতিয়া পলিটিকেল লিডাৰশ্বিপ সেইটো আগ নাবাঢ়ে কাষ্টমাৰ এইটো উই হেভ ট'ল্ড দেম দেট we have taken every eventuality, everything in confidence, and we can tackle whatever they want. মই GM শ্ৰীবাস্তৱ ডাঙৰীয়া এতিয়া মিৰাজ 2000ৰে আমি এইখিনি কামাল দেখিবলৈ পালোঁ ৰাফেল আহিলে কি হ'ব তেনেহ'লে ইয়াতকৈ 10 টাইমছ বেটাৰ ৰিজাল্ট হ'ব আৰু আমাৰ মাৰক ক্ষমতা যিটো বুলি কওঁ আমি কেপাচিটি টু হিট উইল ইনক্ৰিজ 10 টাইমছ more than Miraj. আৰু এটা অলপ আগতে কথাটো কৈ আছিলে তো if you notice the last 15 days, so rather 12 days, and you see how many times the meetings have taken place of the top notch people, both army and civilian administration, you will know how things have been moving. Analysis koile eto gam poa hobo. Around 5 days ago, there was a meeting in which the decisions were finalized that will go by airstrike, 5 to 6 days. Thereafter, 1 day was left in between. Then NSA had held a meeting, and in that the targets were actually fixed. Air Force is always ready. They need only 5 minutes notice to enter into a war mode. This is how the preparedness is. That's the first line. And another 10 minutes, the second line, and 15 minutes, the entire Air Force can be in the air for fighting depending on where you are. That is the level at which we remain. It depends on the instruments and individual, some slips may be here and there. So preparedness for the war, and when you are preparing yourself, je tapra akraman hole ki korim. So ete eto avastha ase jodi retaliation ot teoloke hawai jahaj loi ahe, plane loi ahe, tete ami jano ami ki koribole kot amar anti missile ba anti aircraft gun laga ase thoido ekini we are ready for that. And Pakistan mo jana mote tito ete arthik condition teolokar ase juddho thumabo noare kiba ta koribo bole hobo. তাৰপিছত আপুনি চাব when it was decided it has to be through air and a very short this thing, things were being worked out. তাৰপিছতে 2 দিন আগতে আমাৰ ডিপ্ল'মেটিক এক্টিভিটি আৰম্ভ হৈছে, অলপ সলনি হৈছে, কথা বতৰা বদলি হৈছে. এই মুজাফৰাবাদ নে কোন এটা বাছ আছিলে, এই বাছটো আমি ষ্টাৰ্ট কৰি দিছোঁ. দিছ ৱাজ এ ডেকয়. আমি যেতিয়া কাম কৰিবলৈ যাওঁ অলপ এনিমিক কনফিউজ কৰিবলৈ চেষ্টা কৰা হয় যে ঠিক আছে এতিয়া বোধহয় সিহঁতৰ ইমিডিয়েটলি মুড নাই, ইণ্টাৰনেশ্যনেল প্ৰেছাৰত আছে, এইকাৰণে তেহেৰে পিচ মেথডলজি যিটো আছে তাক ফ'ল' কৰিবলৈ লৈছে. অকণমান তেওঁলোকক অস্থিৰ কৰি আৰু চিন্তাধাৰাত কনফিউজন কৰি পেলাই যেতিয়া ষ্ট্ৰাইক কৰা হৈছে তেতিয়া 100% ছাকচেছ হয়. বিকজ
কোনো প্ৰকাৰে তেওঁলোকে ৰেডি নাই মানে সেইটোৱে GM বৈষ্ণৱ ডেঙুৰে সেইটোৱে কৈছোঁ মই যে বহুতে সম্ভাৱনাৰ কথা কৈছিল যে এতিয়া ভাৰতে যিহেতু প্ৰত্যাক্ৰমণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে উৰি এটেকৰ পাছতো যেনেধৰণে চাৰ্জিকেল ষ্ট্ৰাইক হৈছিল তেনেধৰণৰ চাৰ্জিকেল ষ্ট্ৰাইকৰো হয়তো তাৰ পাকিস্তানৰ সন্ত্ৰাসবাদীবোৰে কামনা কৰি আছিল হ'ব পাৰে বুলি সেয়েহে তেওঁলোকে সেইফালৰ পৰা সাজু হৈ আছিল কিন্তু এয়াৰ ষ্ট্ৰাইক যে কৰিব তাত হয়তো তেওঁলোক সাজু নাছিল মই ক'লোতো কাৰণ মানুহে ভাবে যে চাৰ্জিকেল ষ্ট্ৰাইক মানে অকল গ্ৰাউণ্ড ফ'ৰ্চ গৈ পেলাই ভিতৰত গৈ যেতিয়া এটা ছিষ্টেম ধ্বংস কৰি আহে আমিও সোমাইছোঁ বেলেগ ঠাইত ধাইনা বাঁহ কেতিয়াবা দৰকাৰ হ'লে কিন্তু এইটো নহয় এয়াৰ ষ্ট্ৰাইক মিনছ আৰ্মি বা মিলিটাৰী যিকোনো উইং আৰ্ম ফ'ৰ্চৰ যেতিয়া ভিতৰত গৈ ছাৰপ্ৰাইজ এটা ষ্ট্ৰাইক কৰি কাম কৰি আহিব পাৰে দেট ইজ চাৰ্জিকেল প্ৰিচিজন ইজ দ্য থিং চাৰ্জিকেল মানে প্ৰিচিজন হ'ব লাগে আননেচেচাৰী হেৰি নহয় বেং অন দ্য টাৰ্গেট কিন্তু যিটো যিধৰণে আমি এটা কভাৰ আপ দিছিলোঁ যে আমি ডিপ্ল'মেটিক একশ্যনটো আৰম্ভ কৰিবলৈ লৈছোঁ বাছটো চলিব টক্সটো অলপ হ'ব ট্ৰেডত আমি ৰিভিউ কৰিবলৈ ল'ম এইবিলাক কথাটো কৈ কাৰণ ইমৰান খানে যিটো এটা দিলে যে হি শুড বি গিভেন ওৱান মোৰ চান্স কাইণ্ড অফ এ থিং এটা এনেকৈ এটা বাতাবৰণ বনাই দিয়া হ'ল হয়তো ইণ্ডিয়া এতিয়া ইমিডিয়েটলি ৰিয়েক্ট নকৰিব তেনেকৈ এটা আনপ্ৰিপেয়াৰ্ড চিটুৱেশ্যনত গৈ ষ্ট্ৰাইক কৰিলে ইম্পেক্ট ইজ ভেৰি শ্বকিং খুব বেছিকৈ মানে মানুহ মানে যিটো কাৰণে ঠাক খাই যায় আৰু যিটো ইম্পেক্ট হৈছে পাকিস্তান ইজ ৰিলিং আণ্ডাৰ দেট ফিয়াৰ এণ্ড শ্বক কিন্তু ভৱিষ্যৰ কাৰণে মই ক'লোঁ যে এইটোৱে লাষ্ট একশ্যন নহয় যদি আমি কাম কৰিব লগা আছে আৰু আমি যদি মিলিটেঞ্চি শেষ কৰিবলৈ বিচাৰিছোঁ হয়তো এদিন আমি প্লেন কৰিব লাগিব ইমিডিয়েটলি কৰোঁ নে পিছত কৰোঁ ইণ্ডিয়া এবাৰ যেনেকৈ ওছামা বিন লাডেনৰ কাৰণে একশ্যনটো লোৱা হৈছিলে তেনেকৈ এটা চাৰ্জিকেল প্ৰিচিজন ষ্ট্ৰাইক উইথ দ্য কমাণ্ডো সেইটোতো আমি আশা কৰি আছিলোঁ আৰম্ভণিৰ দিনৰ পৰাই আমি সিদিনাখনৰ 14 তাৰিখৰ সেই আমাৰ অনুষ্ঠানটোতো একেখিনি কথাই কৈছিলোঁ যেনেধৰণে চিল কমাণ্ডো বাহিনীলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই ওছামা বিন লাডেনক পাকিস্তানত গৈ নিহত কৰিছিল বা হত্যা কৰিছিল সি ঠিক তেনেধৰণৰ এটা আক্ৰমণ হ'ব লাগিছিল মাছুদ আজহাৰৰ বিপক্ষে আৰু বেলেগ এটা আছে মোছাদ নেতে যে আমাৰ মুছাহিৰি চাহাবে যিটো কথাটো ক'লে কিন্তু তেখেতৰ কথা মতে যিটো আছিলে যে তাৰে পৰা মানুহ ল'ব য'ত মাছুদ আজহাৰ আছে তাৰ 10 কিলোমিটাৰ ভিতৰত এটা মানুহ নাপাব যিটো তাক ছাপৰ্ট কৰা মানুহ নহয় এখানে মোৰ এটা কি সন্দেহ হৈছে জানেনে মই আপোনাক কৈ দিছোঁ নাজানো কিমান দূৰ শুদ্ধ হ'ব পাৰে এতিয়া মোৰ সন্দেহ হৈছে পাকিস্তান যেহেতু কোৱা হয় বিভিন্ন সময়ত ইতিহাসে কয় বহু ক্ষেত্ৰত নিৰ্লজ্জৰ দৰে ভূমিকা পালন কৰি আহিছে পাকিস্তানক কেতিয়াও বিশ্বাস কৰিব নোৱাৰি এতিয়া পাকিস্তানে হয়তো এনেধৰণৰ এক কাৰ্যপন্থা ল'ব পাৰে ISI নিজে এতিয়া হয়তো মাছুদ আজহাৰক হত্যা কৰিব পাৰে কাৰণ এই সমগ্ৰ প্ৰেছাৰ ইমৰান খানৰ ওপৰত পৰিছে সেই প্ৰেছাৰ এতিয়া কণ্ট্ৰল কৰিব নোৱাৰা হৈ গৈছে সেইবোৰ আমি নিশ্চয়কৈ ক'ব নোৱাৰোঁ মই সেই সম্ভাৱনাটোৰ কথাই কৈছোঁ মাছুদ আজহাৰক হত্যা কৰি এই সমগ্ৰ কাহিনীটোৱে শেষ কৰিব হয়তো বিচাৰিব এইটো আনকমন নহয় স্পিনজ আৰু তাৰ ৰিলেটেড মানুহৰ লগত এইটো হয় এইটো আৰু ইটছ লাইক এ মেচ ষ্টিক ৱেনছ ইউ হেভ ইউজড ইট তাৰপিছত তাৰ ইউটিলিটি নাথাকে কিন্তু মাছুদ আজহাৰৰ এতিয়া ইউটিলিটি বহুত আছে কাৰণ তেওঁলোকৰ যিটো ফাণ্ডামেণ্টেলিষ্টিক যিটো এপ্ৰ'চ আছে এই যে এইটোৰ কাৰণে মাছুদ আজহাৰ নিচিনা মানুহ তেওঁলোকক লাগিব তেওঁলোকে তেনেকৈ মানুহ নাথাকিলে পাকিস্তান আৰ্মি ঘনে ঘনে যে শাসনত সোমাবলৈ যে বিচাৰে এইটো নোৱাৰিব এইকাৰণে ISI বা আৰ্মি মিলি পেলাই তাক মাৰিবলৈ চেষ্টা নকৰিলে কিবা এটা ফেক তাৰ ডেথ বা কিবা এটা তেনেকৈ দেখাই পেলাই বা তাক তাৰ পৰা আঁতৰাই দিব পাৰে অলপ দিন কাৰণে আউট অফ চিন কৰি দিব পাৰে এইবিলাক খেলা ইণ্টাৰনেশ্যনেল স্পিনৰ হেৰিতে চলি থাকে আমি এলাৰ্ট হৈ থাকিব লাগিব কিন্তু আমি যিটো কয় নহয় যে এটা আমাৰ বদন বৰফুকন চব ঠাইত এটা দৰকাৰ হয় এনেকৈ চিটুৱেশ্যনত আমাক এটা বদন বৰফুকনৰ দৰকাৰ আছে পাকিস্তানে তেনেকুৱা হাজাৰ হাজাৰ পুহি ৰাখিছে কিন্তু ভাৰতৰ হাতত কিমান আছে সেইটো কথা আৰু এইটোতো আৰু আমি নকওঁ কিন্তু বদন বৰফুকন আমিও পাম বিচাৰিলে POKতেও পাম আৰু পাকিস্তানতো পাম এই বদন বৰফুকন দুটামান যদি হয় তাত আমি মাছুদ আজহাৰক তাতে শেষ কৰি দিব পাৰোঁ আৰু নহ'লে ওছামা বিন লাডেনৰ পেটাৰ্ণতে আমেৰিকান চিলৰ নিচিনা আমাৰ স্পেচিয়েল কমাণ্ডৰ টীম যিটো আছে যিটো দেহৰাদুনৰ ওচৰত এটা ঠাই আছে তাতে স্পেচিয়েল ট্ৰেইনিং দি ৰেডি কৰি থোৱা আছে এইখিনি ইউজ কৰিব লগা এটা টাইম আহিব পাৰে কিন্তু তাৰ কাৰণে ভাল টাইম তেতিয়া হ'ব যদি দুদিনীয়া যুদ্ধটো হয় এইফালে বৰ্ডাৰত যুদ্ধ কৰি থাকোঁতে এই কামটো কৰি আহিব লাগিব এণ্ড দেট উইল বি দ্য এণ্ড অফ ইট বদন অৰ্থাৎ
যি সাধাৰণতে বিশ্বাসঘাতক বুলি কোৱা হয় আৰু তেনেধৰণৰ বিশ্বাসঘাতক পাকিস্তানে পুহি ৰাখিছে আৰু সেই বিশ্বাসঘাতকবোৰ ভাৰতৰ ভিতৰত সোমোৱাই দি ভাৰতত ধ্বংসলীলা চলাইছে তেনেধৰণৰ বিশ্বাসঘাতক কিন্তু এতিয়া তালি টোপোলা বান্ধি যাবলৈ হৈছে সেইটো আমি সকীয়াই দিছোঁ লগতে ভাৰতেও তেনেধৰণৰ বিশ্বাসঘাতকক লৈ পাকিস্তানৰ যিসমূহ নিৰ্লজ্জ সন্ত্ৰাসবাদী আছে সেই সন্ত্ৰাসবাদীকেইটাক হত্যা কৰিব লাগে সেইটো সকলোৱে কামনা কৰিছে ইয়াত কোনেও লাজ কৰা নাই এই কথাটো ক'বলৈ কোনেও কুণ্ঠাবোধ কৰা নাই একে সমস্তৰে সকলোৱে এই দাবীটোকে উত্থাপন কৰি আছে যি কি নহওক মই অতিথিসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত ভাৰতীয় সেনাবাহিনীৰ এনেধৰণৰ পৰাক্ৰম বিশ্ববাসীয়ে দেখি থাকিব বুলি আশা প্ৰকাশ কৰি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ